অলপ কিনকিনিয়া বৰষুণ দি আছে। এয়া মই ফ্লৰিকা নাৰ্চাৰীৰ পৰা আপোনালোকৰ মাজত হিৰণ্য কুমাৰ নাথ, চিপাঝাৰৰ ফ্লৰিকা নাৰ্চাৰী। মোৰ এজোপা থাই 7 মধুৰিআমত মধুৰিআম খুবকৈ লাগি আছে। এয়া থাই 7 মধুৰিআম, আৰু মধুৰিআমবিলাক এইবিলাক লাগি আছে। চাওক ইমান ধুনীয়া ধুনীয়া মধুৰিআম। এতিয়া লাগি থাকিলেতো নহ'ব, আমি খাই চাব লাগিব। কিন্তু অতি সোৱাদ, অতি সুন্দৰ, খাবলৈ সুন্দৰ। আৰু ইয়াৰ বাকীবিলাক মধুৰিআমতকৈ ইয়াৰ মধুৰিআমৰ সোৱাদটো অলপমান বেলেগ ধৰণৰ হয়। মই খাই এনেকুৱা পাওঁ যেন আপেলৰো অলপ ফ্লেভাৰ আছে, তাৰপিছত মধুৰিআমৰো আছে, আৰু আন কিছুমান নাচপতিৰ নিচিনাও লাগে অলপ অলপ খাই। একদম ঢিলা, বহুত খাই খুব ভাল লাগে, ঢিলা একেবাৰে। আপোনালোকে ৰুই ল'ব পাৰে এনেকুৱা মধুৰিআম। ইমান চাপৰতে লাগিছে চাওকচোন, আৰু লাগিছেতো লাগিছে, আমি খাই খাই শেষে কৰিব পৰা নাই, কিমান লাগিছে চাওক। আটাইতকৈ পুষ্টিকৰ ফল মধুৰিআম, কিন্তু মানুহে আটাইতকৈ অৱহেলা কৰা ফলটো মধুৰিআমে। মধুৰিআমৰ পুলিটো মানুহে কিনিবলৈ টান পায়, কিন্তু আপেল আঙুৰ খোৱাতকৈ মধুৰিআম খাব। এনেকৈ লাগিলে কিমান মজা লাগিব। এইবিলাক ইমান ধুনীয়া ধুনীয়া মধুৰিআম লাগিছে চাওক। আপুনি ল'ৰা ছোৱালীয়েও খাব, গৃহস্থইও খাব, আৰু আকৌ কৈছোঁ যে বহুত পুষ্টি গুণেৰে ভৰপূৰ মধুৰিআম। গতিকে এনেকুৱা 3-4 ল'ব। মোৰ তাত আমাৰ ফ্লৰিকা নাৰ্চাৰী, চিপাঝাৰৰ দৰঙৰ ফ্লৰিকা নাৰ্চাৰীত কি মধুৰিআম আছে মই আপোনালোকক কৈছোঁ। এটা আছে ললিত, এটা আছে L49 বা চৰ্দাৰ, আন এটা আছে থাই 7, আৰু এটা আছে ৰেড ডায়মণ্ড, যিটো গ্ৰাফটিং কৰা। এইকেইটা মধুৰিআম আছে। আৰু এটা আছে যিটো বজাৰত বেছিকৈ পোৱা যায়, ডাঙৰ ডাঙৰ বগা বগা, এলাহাবাদ চাফেদা। এই আটাইকেইটা মধুৰিআম আমাৰ অসমৰ মাটিত সুন্দৰকৈ হৈছে, আমি প্ৰমাণ পাইছোঁ আৰু খাইছোঁ। গতিকে আপোনালোককো জনালোঁ যাতে আপোনালোকে মধুৰিআমৰ খেতি কৰি খাওক, আৰু মধুৰিআম ইচ্ছা কৰিলে ব্যৱসায়িক ভিত্তিত কৰিব পাৰে। ধন্যবাদ।